নমস্কাৰ সকলোকে স্বাগতম জনাইছো স্বাস্থ্যকৰ্মীৰ কোভিড-19 টাস্ক ফৰ্চলৈ। এই টাস্ক ফৰ্চৰ আজিৰ মিছন হৈছে আমি যিবোৰ সমুদায়ৰ সৈতে কাম কৰোঁ তেওঁলোকক কোভিড-19ৰ লক্ষণবোৰৰ চিনাক্ত কৰি কেনেকৈ সেইবোৰৰ পৰা নিজকে সুৰক্ষিত কৰিব পাৰে তাক বুজাই দিয়া। কোভিড-19 এক মাৰাত্মক ভাইৰাছ যি মহামাৰীৰ ৰূপ ধাৰণ কৰি সমগ্ৰ বিশ্বক শোচনীয়ভাৱে প্ৰভাৱিত কৰিছে। ডিচেম্বৰ 2020ৰ পৰা জুন 2021লৈকে সমগ্ৰ বিশ্বত 17.6 কোটি লোক কোভিড-19ত আক্ৰান্ত হয় আৰু তাৰে প্ৰায় 37.9 লাখ লোকৰ মৃত্যু হয়। কোভিড-19ত আক্ৰান্ত ব্যক্তিয়ে কাহোঁতে বা হাঁচিয়াওঁতে বতাহলৈ সিঁচৰিত হৈ পৰা কণিকাবোৰৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ অহা আন এজন লোকলৈ এই ভাইৰাছ সোঁচৰিব পাৰে। আনহাতে ভাইৰাছ লাগি থকা বস্তু বা পৃষ্ঠক স্পৰ্শ কৰাৰ পাছত যদি সেই হাত চকু, নাক বা মুখত লগায় তেতিয়াও ভাইৰাছ সংক্ৰমিত হ'ব পাৰে। আমি নিজকে কোভিড-19ৰ পৰা বচাই ৰখা আৰু ইয়াৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ একমাত্ৰ উপায় হৈছে 4টা প্ৰট'কল মানি চলা। 1. ডাবল মাস্ক পিন্ধা। 2. এজনৰ পৰা আনজনৰ মাজত 6 ফুট দূৰত্ব বজাই ৰখা। 3. সঘনাই হাত চাবোন আৰু পানীৰে ধোৱা বা চেনিটাইজাৰ ব্যৱহাৰ কৰা য'ত অতি কমেও 70% এলকহল থাকে। 4. ভেকচিনৰ 2টা ড'জ লোৱা। এতিয়া আমি কথা পাতোঁ কোভিড-19ৰ সচৰাচৰ দেখা কেইটামান লক্ষণৰ বিষয়ে, যিকেইটা লক্ষণে দেখা দিলে ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে আৰু টেষ্ট কৰাব লাগে। 1. জ্বৰ। 2. কাহ আৰু পানী লগা। 3. ক্লান্ত হোৱা আৰু গা বিষ। ইয়াৰ উপৰি কোভিড-19ৰ আন কিছুমান লক্ষণো আছে। 1. সোৱাদ বা গোন্ধ নোপোৱা হোৱা। 2. নাক বন্ধ হোৱা। 3. চকুৰে ফেচকুৰি ওলোৱা। 4. ডিঙিৰ বিষ। 5. মূৰৰ বিষ। 6. মাংসপেশী বা গাঁঠিৰ বিষ। 7. ছালত বিভিন্ন ধৰণৰ দাগ হোৱা। 8. উকালি অহা বা বমি হোৱা। 9. পনীয়া শৌচ। 10. ঠাণ্ডা লগা বা আচন্দাই কৰা। কোভিডত আক্ৰান্ত ৰোগীৰ দেহত আন কিছুমান গুৰুতৰ লক্ষণেও দেখা দিব পাৰে, যিবোৰে দেখা দিলে ৰোগীক ততালিকে চিকিৎসাৰ প্ৰয়োজন হয়। সেয়া হৈছে উশাহ লোৱাত কষ্ট, চুটি কিন্তু দ্ৰুতভাৱে উশাহ লোৱা, মানসিক ভাৰসাম্য হেৰুওৱা তথা বেহুচ হোৱা, SpO2ৰ মাত্ৰা 94%তকৈ কম হোৱা, বুকুৰ বিষ আৰু বুকু টানি ধৰা, পানী বা আন বস্তু খাব নোৱাৰা হোৱা, খোজ কাঢ়িব বা থিয় হ'ব নোৱাৰা। কোভিড-19ত সংক্ৰমিত হোৱাৰ পৰা বচাবৰ বাবে সেইসকল লোকৰ প্ৰতি বিশেষ যত্ন লোৱাটো দৰকাৰ, যিসকল সোনকালে সংক্ৰমিত হ'ব পাৰে বা ইতিমধ্যে ৰোগাক্ৰান্ত। তাৰ ভিতৰত আছে 60 বছৰ বা তাতকৈ অধিক বয়সৰ ব্যক্তি, উচ্চ ৰক্তচাপ, হৃদৰোগ তথা হাঁওফাঁওৰ ৰোগত আক্ৰান্ত ব্যক্তি, ডায়েবেটিছ, মেদবহুলতা, কেঞ্চাৰ ৰোগী, গৰ্ভৱতী মহিলা আৰু শিশু। এটা কথা কিন্তু মনত ৰাখিব, যিকোনো বয়সৰ যিকোনো ব্যক্তি কোভিড-19ৰ দ্বাৰা সংক্ৰমিত হৈ শোচনীয় অৱস্থা হ'ব পাৰে আৰু তেওঁৰ মৃত্যুও হ'ব পাৰে। সেয়ে সোনকালে ৰোগ চিনাক্ত কৰা, টেষ্ট কৰোৱা আৰু ডাক্তৰৰ পৰামৰ্শ লোৱাটো অতি গুৰুত্বপূৰ্ণ। কোভিড-19 লুকাই থকা মাৰাত্মক ভাইৰাছ, অৰ্থাৎ এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পৰা ইয়াৰ লক্ষণে দেখা দিবলৈ 2 পৰা 7 দিনৰ সময় লাগিব পাৰে। আনহাতে কোভিড-19 সংক্ৰমিত কিছুমান ব্যক্তিৰ দেহত কোনো লক্ষণে দেখাই নিদিয়ে। এতিয়া পলম নকৰাকৈ এই গুৰুত্বপূৰ্ণ তথ্যবোৰ আন প্ৰতিজন ব্যক্তিক নিশ্চিতভাৱে অৱগত কৰক, কাৰণ সতৰ্কতা আৰু সাহসেৰে সকলোৱে যুঁজিম। কোভিড-19ক পৰাস্ত কৰিহে এৰিম। ডাবল মাস্ক, চাবোন, 6 ফুট দূৰত্ব আৰু 2বাৰ ভেকচিন। এই 4টা সুৰক্ষা কৱচে আমাক এই মহামাৰীৰ পৰা সুৰক্ষা প্ৰদান কৰিব। নিজে সুৰক্ষিত থাকক, আনকো সুৰক্ষিত ৰাখক আৰু অধিক জানিবৰ বাবে চাওক স্বাস্থ্যকৰ্মীৰ কোভিড-19 টাস্ক ফৰ্চৰ বাকী ফিল্মসমূহ।